কি বস্তু চিনি পাইছেনে? এইটো ৱাংচি মিমুক বুলি কয়। ৱাংচি মিমুক বা কাঠফুলা বুলি কোৱা হয়, আৰু অসমীয়াত কাঠফুলা বুলি কোৱা হয়, কিন্তু ইংৰাজীত মাছৰুম বুলি কোৱা হয়। আৰু জনজাতীয় সম্প্ৰদায়ৰ ব্যক্তিসকলে ৱাংচি মিমুক বুলি কয়। এইটো আমাৰ মিছেছ বৰুৱাই সংগ্ৰহ কৰি আনিছে দেই, মই সংগ্ৰহ নাই কৰা। মানে এইটো অলপমান ভাইৰাছ ধৰিছে নেকি জানো গম নাপাইছোঁ। তেওঁ চফা কৰিবলৈ লাগি গৈছে। তেখেতে সুদূৰ হাবিৰ পৰা সংগ্ৰহ কৰি আনিছে। তাৰপিছতে আমাৰ এইজন ষ্টাফ তেওঁ এইটো আৱিষ্কাৰ কৰাই দিছে। এজনী প্ৰকাণ্ড গুঞে ভক্ষণ কৰি আছিলে। তাৰপৰা এওঁ একেবাৰে জিভা শিঙাই গৈ একদম গুঞজনীক ৰাও চালি কৰিবলৈ লাগি গ'ল নহয়। তাৰপাছতে একেবাৰে ষ্টাফ তাৰপৰা মই গুঞজনী আণ্ডাৰলাইন কৰি গৈ দেখি গ'লোঁ নহয় পটককৈ এই ৱাংচি মিমুকখিনি। তাৰপৰা ভাবিলোঁ ভালকৈ সুন্দৰ এভাজি হ'ব। তাৰপৰা এওঁ পাই একেবাৰে অধৈৰ্য হৈ গ'ল নহয়। অধৈৰ্য হৈ গ'ল, একে চুতে বুটলি আনি নীলাজীৱনৰ কাঁইটৰ আঁচোৰ, তাৰপৰা এই কি বুলি কয় বাঘ ঢকাৰ ঢকা, তাৰপাছতে উলু খেৰৰ মানে চিৰচিৰণি ইত্যাদি ইত্যাদি পাই মেলি শাস্তি খাই হ'লেও আনি এইফালে স্মেল প্লিজ কৰি আকৌ নকৰোঁ। হেৰি নহয় ভাজিটো দিবি নেকি ৰাইজসকলক? অঁ পাব বুলি কৈছে দেই, ভাজি দিম বুলি কৈছে। যদি সেই হিচাপে খাবলৈ আহিব পাৰে। তাৰপৰা আমাৰ এজনীয়ে একেবাৰে হাওয়াত বহি আছে আইচক্ৰীমৰ লোভত বুলি কৈছোঁ, আশাত। আইচক্ৰীম এটা আহ বুলি মাতি আছে। তাৰপৰা আইচক্ৰীম আহিলে একদম পূৰা আনিবই বুলিছে। তাৰপিছতে জানো ঠাণ্ডা হয় নে নহয় নাজানো। তাৰপৰা এইখন তাঁতৰ শাল প্ৰস্তুত কৰিবলৈ চেষ্টা কৰি আছোঁ, মানে প্ৰায় হৈছেগৈ। প্ৰয়োজন হ'লে যোগাযোগ কৰিব পাৰে। আমাৰ ৱেবছাইট জানেই নহয়। তাৰপৰা এইখন এখন আমাৰ ঘৰৰ তাঁতৰ শাল, যিকোনো সময়তে থাকেই। প্ৰয়োজন হ'লেই যিকোনো ধৰণৰ কাপোৰ কানি ইত্যাদি ইত্যাদি বিক্ৰীও কৰা যায়। বাৰু যদি আপোনালোকে ৱাংচি মিমুক খাই চাব বিচাৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব, টেলিফোন কৰিব। তেতিয়াহ'লে নিশ্চয় আমি এভাজি খুৱাম। বাৰু ধন্যবাদ।